আজি কোনোবা এঘৰত ড্ৰাগছ বেছি আছে বুলি আপুনি দেখিলে গম পাইছে যে এইডোখৰত ড্ৰাগছ বেছি আছে, ইমানটো ড্ৰাগছ অলৰেডি মানুহ আহি তাৰ লৈ আছে আপুনি দেখিলে গম পালে। এতিয়া আপুনি থানাত খবৰ দিলে, এতিয়া আমি আছোঁ বেলেগ এটা কেছত দূৰত, আমি আহি পাওঁ মানে ধৰক এঘণ্টা ডেৰ ঘণ্টা এটা গেপ হ'ব, সেই সময়ত তেওঁলোক ওলাই যাব পাৰে। এতিয়া OCৰ লগত বা ICৰ লগত পৰামৰ্শ কৰি তেওঁলোকে সেই ঘৰটোত চাৰ্চ কৰি বস্তু যদি পায় তাতে ৰাখি, ঠিক আছে, তেনেহ'লে যদি এনেকুৱা ধৰণৰ ক্ৰিমিনেল পায় তেওঁলোকে তাতে এপ্ৰিহেণ্ড কৰি ৰাখিব পাৰিব। এই বস্তুটো এটা অলৰেডি এটা মানে SOP আছে, SOP এইটো আমি জনাত এই হৈ আছে। এই বস্তুটো হয়তো আপোনালোকক এই যিটো দায়িত্ব সোনকালে আপোনালোকক দিব, তাৰ কাৰণে এখন প্ৰশিক্ষণৰ আপোনালোকক ধৰক লাগিব, আইন কানুনৰ ধৰক আপোনালোকক অকণমান ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব। কিন্তু এনেকুৱা ধৰণৰ যাতে আপোনালোকেও আৰক্ষীক প্ৰত্যক্ষভাৱে আৰু সক্ৰিয়ভাৱে এনেকুৱা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে, এই ক্ষেত্ৰত আপোনালোককো অকণমান মানে আপোনালোকো অকণমান মানে পাৱাৰ দিবলৈ আমাৰ প্ৰতি সদায় ভাবুকি আছে। আমি যেতিয়া ড্ৰাগছ পেডলাৰ ধৰোঁ, ধৰক গৰুৰ চোৰাং বেপাৰী ধৰোঁ, ডকাইত ধৰোঁ, বিভিন্ন ধৰণৰ ডকাইত ক্ৰিমিনেল এনেকুৱা যেতিয়া ধৰোঁ, তেনেহ'লে আমাৰ জীৱনলৈও সদায় এনেকুৱা ধৰণৰ এটা মৃত্যুৰ আমাৰ আহি থাকে। কিন্তু আমিতো সেইবুলি যদি আমি ভয় কৰি সোমাই থাকোঁ তেনেকৈতো নহ'ব। দায়িত্ব কোনোবাজনে ল'বই লাগিব। আৰু চব বস্তুটো মই এটা কথা কওঁ, ভয় তেওঁলোকে খাব লাগে, আমি ভয় খালে নহ'ব। যদি ক্ৰিমিনেলৰ ভয়ত আমি সোমাই থাকোঁ, আমাৰ যদি মানুহবিলাক এনেকৈ ছাপ্ৰেছ হৈ থাকে, তেনেহ'লে তেওঁলোক এনেই প্ৰথম কথা হ'লে ভয়টো তেওঁলোকে খাব লাগে। মই কৈ লৈছোঁ, ভয়টো তেওঁলোকে খাব যে ইয়াত এনেকুৱা মানুহ আছে দেই, ইয়াত এইটো নকৰিব, ধৰিব, খবৰ দিব, হয় নহয়? আৰু সমাজখন একচুৱেলি কি হয়, ক্ৰিমিনেলৰ কাৰণে বা যিবিলাক এনেকুৱা ধৰণৰ মানে দুষ্কৃতিকাৰী কিয় বাঢ়ে, যিবিলাকে ক'ব পাৰোঁ, যিবিলাক জ্ঞানী বা যিবিলাক আমি শিক্ষিত মানুহ, সেইবিলাকে বহুত সময়ত আমি মনো হৈ থাকোঁ। বিকজ অফ ডেট তেওঁলোকে এটা সুবিধা লৈ তেওঁলোকে একো নকৰে, তেওঁলোকে ভয় কৰে, একো নাই, ধমক এটা দি আহিবি নিশ্চয়। চব বহুত মই এনেকুৱা ডাঙৰ ডাঙৰ ক্ৰিমিনেল দেখিছোঁ, স্কুলখনৰ এজন LP স্কুলৰ একদম শিক্ষকলৈ ভয় কৰে, এই ছাৰ আহিছে দেই, কিয়? এতিয়া আমি কেতিয়াবা এনেকুৱা অসুবিধা পাওঁ যে বাতৰি এটা ল'বলৈ যাওঁতে দেখিছোঁ আমাৰ যিসকলে থানাৰ লগত লেটিপেটি হৈ থাকে তেওঁলোকো কিছুমানে জড়িত হৈ থাকে। এতিয়া বাতৰিটো কৰি দিবলৈ আমাৰ এনেকুৱা দিগদাৰ হৈছে, তেওঁৰ নামটো প্ৰকাশ কৰি নিদিব। আমি প্ৰায়ে নকৰোঁ, কিছু তেনেকুৱা ব্যক্তিয়ে কাম কৰি থাকে। মই ভাবোঁ আজি আপুনি যি প্ৰচেষ্টা লৈছে, প্ৰথম আহি পেলাই আপুনি যিখিনি আমাৰ লগত আলোচনা কৰিছে, আমাৰ গাঁওবুঢ়াসকল আছে, আৰক্ষী বাহিনী আছে আৰু সমাজৰ যিসকল জ্যেষ্ঠ তেওঁলোক আছে, গতিকে এই কথাখিনি যে আপুনি পাতিছে যথেষ্টখিনি ভাল কথা আছে। কিন্তু ইয়াৰ পিছত আমি আউট হৈ যাম আৰু কোনোবা নতুন আপোনাৰ শিল্পী ইয়াত সোমাই যাব। মানে এনেকুৱা হয় যে ড্ৰাগছৰ যিজন ল'ৰা ধৰিবলৈ তেওঁ আহি পেলাই খবৰ দিয়ে আপোনাক, আপুনি গ'ল ধৰি আনিলে, আপুনি ইয়াত ধৰি আনি সোমাই পেলাই সি ঘৰত গৈ পেলাই ক'লে পইচা দিয়া ইমান, মই উলিয়াই আনিলোঁ ছাৰক কৈ পেলাই। তাৰপিছত কি গ'ল, মাজত এই কামটো হৈ যায়, কিন্তু আমি গম পাওঁ, আমি বাতৰি